অনিৰ্দিষ্টকালীন ধৰ্মঘট কাৰ্যসূচী, অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী সেই দিনটোলৈকে আমি কৰিম যিদিনালৈকে অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰা নহয়। জুবিন গাৰ্গৰ ন্যায়, মৃত্যুৰ ন্যায় নিশ্চিতভাৱে পাব। এই সম্পৰ্কে যেতিয়ালৈকে আমি নিশ্চিত নহওঁ তেতিয়ালৈকে আমাৰ এই অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী হ'ব। মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ যে আপোনাৰ নিজৰ বিধানসভাৰ এজন বিধায়কে মই গৈ নিজে উপস্থিত হৈ তাতে অনিৰ্দিষ্টকালীন ধৰ্মঘট কৰিম, তাকো অসমৰ আটাইতকৈ জনপ্ৰিয় শিল্পীজনৰ মৃত্যুৰ তদন্ত বিচাৰি মই আশা কৰিম তালৈ মুখ্যমন্ত্ৰী আহিব। মই আশা কৰিম যে অতি সোনকালে আমাৰ 4টা দাবী তেখেতে পূৰণ কৰিব। সিদ্ধাৰ্থ শৰ্মা আছিলে বিজেপিৰ বিষয়ববীয়া, শইকীয়া ডাঙৰীয়াই এতিয়া গা এৰাই দিলেতো নহ'ব। আৰু ইউথ কংগ্ৰেছ কি কয় আপোনাৰ ইউথ বিজেপিৰ পৰা গা এৰাই দিলেতো নহ'ব, সেইটোতো আমি মানি নলওঁ। বা অপৰাধীক ৰেহাই দি দিব মুখ্যমন্ত্ৰীৰ কি এখতিয়াৰ আছে? সিদ্ধাৰ্থ শৰ্মাক যেনিবা এৰি দিলে, ছাপ'জ এৰি দিলে, বহুত আৱেগিক পৰিৱেশ আছিলে, এৰি দিলে। এৰি দিয়াৰ পাছত তেওঁক নজৰত নাৰাখিলে কিয়? এতিয়া ক'ত আছে তেওঁ নাজানে কিয়?